সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী হৰমিত সিং ডাঙৰীয়া, বন বিভাগৰ মুখ্য প্ৰধান বন সংৰক্ষক সন্দীপ কুমাৰ ডাঙৰীয়া, আমাৰ সভাত উপস্থিত চৰকাৰৰ বিষয়াসকল, কৰ্মচাৰী পৰিষদ তথা কৰ্মচাৰী সমাজৰ প্ৰতিনিধিসকল আৰু সুধীবৃন্দ, আজিৰ দিনটোত আমি দুটা গুৰুত্বপূৰ্ণ কল্যাণকামী আঁচনিৰ শুভাৰম্ভ কৰিছোঁ। ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়াই স্বাগত সতীৰ্থ পৰ্টেল আৰু মিউচুৱেল ট্ৰেন্সফাৰৰ বিষয়ে আপোনালোকক সদৰি কৈছে। আমি কৰ্মচাৰীসকলৰ যি কাম কৰাৰ মানসিকতা বা তেওঁলোকে দায়িত্ব পালন কৰিবলৈ যাওঁতে যিখিনি মানসিক সন্তুষ্টিৰ প্ৰয়োজন হয় সেইখিনি নিৰন্তৰভাৱে প্ৰদান কৰিবলৈ আমাৰ চৰকাৰখনে দেশত নথকা বা কৰ্মচাৰীসকলৰ বাবে অচিনাকি কেইবাটাও আঁচনি ৰূপায়ণ কৰিছে। চৰকাৰী দায়িত্ব অনুসৰি মই বিভিন্ন ৰাজ্যলৈ যাওঁ আৰু বিভিন্ন ৰাজ্যক যেতিয়া মই প্ৰশ্ন কৰোঁ যে এনেকুৱা ধৰণৰ আঁচনিবিলাক আপোনালোকৰ চৰকাৰৰ আছে নেকি বা ইয়াতকৈ কিবা ভাল আঁচনি আছে নেকি, তেতিয়া মই এটাই কথা অনুমান কৰোঁ যে পৰম্পৰাগত সা সুবিধাসমূহক বাদ দি কোনো চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে অলপ বাহিৰলৈ গৈ অলপ আগলৈ গৈ কাম কৰিবলৈ চেষ্টা কৰা নাই আৰু তেওঁলোকে এতিয়াও টেক্সট বুকত যিখিনি লিখা আছে অৰ্থাৎ কৰ্মচাৰীৰ FR SR ৰুলছত যিখিনি লিখা আছে তাৰ ভিতৰতে তেওঁলোকে কাম কৰি আহিছে। আনকি ভাৰতবৰ্ষত এতিয়া মাত্ৰ 6খন ৰাজ্য আছে যি 6খন ৰাজ্যই কৰ্মচাৰীসকলক দিয়ে কেন্দ্ৰীয় চৰকাৰৰ দৰে পৰিশোধ কৰি আহিছে আৰু 6খন ৰাজ্যক বাদ দি সকলোবিলাক ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ লগত দিয়ে পৰিশোধ কৰাৰ ক্ষেত্ৰত 10ৰ পৰা 40%লৈকে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত পাৰ্থক্য আছে। বহু দূৰলৈ যদি মই নাযাওঁ, আমাৰ নিচেই প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ লগত যদি আমি তুলনা কৰোঁ, পশ্চিমবংগ আৰু অসমৰ মাজত ডিএৰ পাৰ্চেণ্টেজ 30% আজিৰ দিনত গেপ আছে। অৰ্থাৎ আমাৰ যদি ডিএ 55%, পশ্চিমবংগৰ ডিএ 25% বা তাতোকৈও কম। কিন্তু যদি ৰাজ্যৰ GDP ৱাইজ আমি তুলনা কৰোঁ, ৰাজহ যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে পশ্চিমবংগৰ যদি GDPৰ ক্ষেত্ৰত স্থান 7 বা 8 হয়, আমাৰ স্থান 17 নম্বৰত। আজি প্ৰতিকূলতাৰ মাজতো আমি ৰাজ্যৰ কৰ্মচাৰীসকলক তেওঁলোকক সম্পূৰ্ণ মানসিক সন্তুষ্টি দিবলৈ কেইবাটাও প্ৰচেষ্টা হাতত লৈছোঁ আৰু প্ৰত্যেকটা প্ৰচেষ্টাই আজি একক আৰু অনুকৰণীয় ৰূপত থিয় হ'বলৈ সক্ষম হৈছে। আমি যদি প্ৰথমৰ পৰাই চাব যাওঁ, প্ৰথম নিযুক্তি, আজি চৰকাৰৰ নিযুক্তিত আমি সকলো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ সক্ষম হৈছোঁ। আজি অসমে ভাৰতৰ ভিতৰত এখন ৰাজ্য য'ত এতিয়া একেবাৰে সাধাৰণ মানুহ এজনকো যদি কোনোবাই প্ৰশ্ন কৰে যে চৰকাৰী চাকৰিত টকা পইচাৰ লেনদেন হয় নেকি, কোনো প্ৰকাৰে কোনেও বিশ্বাস কৰিবলৈ সাজু নহয়। কাৰণ প্ৰতিজন ল'ৰা ছোৱালীয়ে দেখা পায় যে মোৰ গাঁৱত কষ্ট কৰি পঢ়া ল'ৰাজনে আজি চৰকাৰী চাকৰি লাভ কৰিবলৈ
সক্ষম হৈছে। নিযুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতা শিক্ষকৰ নিযুক্তিৰে আৰম্ভ হৈছিল। আৰক্ষীৰ নিযুক্তিৰে সেই যাত্ৰা অতিক্ৰম কৰি আজি আমি লোকসেৱা আয়োগৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো চৰকাৰী বিভাগতে আমি স্বচ্ছতা আনিবলৈ সক্ষম হৈছোঁ। এইবাৰৰ এডিআৰই পৰীক্ষাত আমি পুৰণা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদকো স্বচ্ছতাৰ মাজলৈ সোমোৱাই লৈছোঁ। আনকি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নহয়, এইবাৰৰ পৰা APDCL বা আন আনুষংগিক কৰ্পৰেশ্যনসমূহতো আমাৰ যুৱক যুৱতীয়ে সম্পূৰ্ণ স্বচ্ছতা দেখা পাব। আজি আমি যেতিয়া আপোন ঘৰ আঁচনি আৰম্ভ কৰিছিলোঁ, ৰাজ্যৰ কৰ্মচাৰীসকলে তাক যিভাৱে গ্ৰহণ নকৰক কিয়, মই এই আঁচনিৰ কাৰ্যকুশলতা তেতিয়া আন্দাজ কৰোঁ যেতিয়া কিবা কাৰণত আঁচনিটো বন্ধ হৈ যায়। যেতিয়া আঁচনিটো চলি থাকে কোনেও এটা কথা নকয়, কিন্তু কেতিয়াবা যেতিয়া বিত্ত বিভাগ বা ষ্টেট বেংকৰ MOUখন বন্ধ হৈ যোৱাৰ কাৰণে আঁচনিখন সাময়িকভাৱে স্থগিত হয়, মোৰ মোবাইলত সদায় প্ৰতিদিনে 100ৰ পৰা 200 ফোন আহা বা মেছেজ আহা আৰম্ভ কৰে, ছাৰ আপোন ঘৰ আঁচনিখন কেতিয়া খুলি দিব। তেতিয়া মই মনতে ভাবোঁ যে আঁচনিখন চলি থাকোঁতেতো কোনেও এবাৰ নকয় খুব ভাল আঁচনি এখন চলি আছে বুলি। তাৰ মানে আমাৰ আঁচনিখন কিমান ফলপ্ৰসূ তাক চাবৰ কাৰণে এটা দুটামান আঁচনিবিলাক বন্ধ কৰি দিলে লগে লগে গম পোৱা যায় যে আঁচনিখন কিমান ফলপ্ৰসূ। আপোন ঘৰ আমি যদিও বন্ধ কৰি দিয়া নাছিলোঁ, বিভিন্ন কাৰণত ষ্টেট বেংকৰ লগত যেতিয়াই আমাৰ কিবা যোগাযোগ বা আন ধৰণৰ ৰিনিউৱেলৰ কথা আহে, তেতিয়াই আপোন ঘৰ আঁচনিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মহত্ব সম্পৰ্কে প্ৰকাশ পায়। 40,000তকৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে 15 লাখ টকালৈকে আপোন ঘৰৰ লোন লৈছে আৰু আজি ৰাজ্যৰ কৰ্মচাৰীসকলে সেই লোন 30 লাখ টকালৈকে বঢ়াই দিবলৈ আমাক জনোৱা আবেদনো আমি গ্ৰহণ কৰিছোঁ। আপোন ঘৰৰ দৰে আঁচনি ভাৰতৰ কোনো ৰাজ্যতে নাই। দ্বিতীয়তে, আপোন বাহনৰ দৰে আঁচনিও বিশেষকৈ নতুন চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি আৰম্ভ কৰা আপোন বাহন আঁচনিও ভাৰতবৰ্ষত আজি ক'তো পাবলৈ নাই। আমাৰ চৰকাৰৰ আন এখন আঁচনি, তেতিয়া মই প্ৰমাণ পাইছিলোঁ যে এই আঁচনিখনৰ গুৰুত্ব কিমান। সৰ্বশিক্ষা অভিযানৰ কণ্ট্ৰেকচুৱেল টিচাৰসকলক আমি নিয়মীয়াকৰণৰ এটা প্ৰচেষ্টা চলাইছিলোঁ। নিয়মীয়াকৰণ কৰিলে তেওঁলোকৰ দৰমহা 8,000 টকা কমি আহে, কাৰণ আমি ৰেট্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব নোৱাৰোঁ, আমি প্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব পাৰোঁ। তথাপিতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই বা ছেকেণ্ডাৰী এডুকেশ্যনত কণ্ট্ৰেকচুৱেল পোষ্টত কাম কৰি থকা শিক্ষকসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি এটা বিজ্ঞাপন দিছিলোঁ যে যিসকলে নিয়মীয়া হ'ব বিচাৰে আবেদন কৰক। যেতিয়া হাজাৰ হাজাৰ শিক্ষকে নিয়মীয়াকৰণৰ বাবে আবেদন জনালে, মই শিক্ষা বিভাগক সুধিছিলোঁ যে 8,000 9,000 টকা ক্ষতি কৰি মানুহে কিয় চৰকাৰত আহিব খুজিছে, কাৰণ সৰ্বশিক্ষাটোত আমি একেই দৰমহা দি আছিলোঁ। এখন আঁচনিৰ কথা সকলোৱে একেমুখে কৈছিলে যে আমাৰ জীৱনৰ নিৰাপত্তা, চৰকাৰী চাকৰি দৰমহাৰ নিৰাপত্তা নহয়, যে মৃত্যুৰ পিছতো মোৰ পৰিয়ালে 100% দৰমহা পাই থাকিব, ই জীৱন বীমাতকৈ ডাঙৰ নিৰাপত্তা। আৰু এই নিৰাপত্তাৰ কাৰণে আজি আমি মাহত 8,000 টকা ক্ষতি কৰিও চৰকাৰত যোগদান কৰিছোঁ। এই আঁচনিখনো যেতিয়া আৰম্ভ হৈছিলে, আমাৰ বিভিন্ন সংগঠন বা দল বা বিভাগৰ বিষয়া কোনেও ইয়াক দাবী কৰা নাছিলে। আমি সময়ৰ তাগিদাৰ লগত লক্ষ্য ৰাখি এই কামফেৰা আৰম্ভ কৰিছিলোঁ আৰু আজি সচিবালয়ত কম্পেশ্যনেট এপইণ্টমেণ্ট বিচাৰি বিধৱা মহিলাৰ আগমন একেবাৰে নোহোৱা হৈছে আৰু সকলোৱে আজি ইয়াক এখন কল্যাণকামী আঁচনি বুলি স্বীকাৰ কৰিছে। তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ কাৰণে নহয়, IS আৰু IPSতো চৰকাৰী কাৰ্যকালত মৃত্যু হোৱা পৰিয়ালেও
আজি একেমুখে স্বীকাৰ কৰিছে যে এনে এখন কল্যাণকামী আঁচনিৰ কাৰণে পৰিয়ালটোৰ ভৱিষ্যতৰ কাৰণে আজি আমি চিন্তা কৰিবলগীয়া হোৱা নাই। ইয়াৰ লগত আমাৰ চৰকাৰে কেইবাটাও মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, চৰকাৰী কৰ্মচাৰীসকলৰ দাবী আছিলে যে কেছলেছ ট্ৰিটমেণ্ট হ'ব লাগে। আজি আমি মেদান্ত হস্পিটাল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি নেট বঢ়াই লৈ গৈ আছো। এই বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাই কেছলেছ এটা যি ৰূপ পাব লাগে সেই ৰূপলৈ আজি গতি কৰি আছে আৰু চৰকাৰী কৰ্মচাৰীসকল তাত বিশেষভাৱে সহায় হ'ব। কন্ট্ৰেকচুৱেল কৰ্মচাৰীৰ কথা কোনেও চিন্তা নকৰিছিল। আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছো যে কন্ট্ৰেকচুৱেল টিচাৰেও ফ্ৰী মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব। তেওঁলোকেও আজি আমাৰ চৰকাৰৰ আন সাধাৰণ কৰ্মচাৰীৰ দৰে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যোগেদি সুবিধা লাভ কৰিব। আজি যেতিয়া আমি চৰকাৰত আছো প্ৰত্যেকটো কথাই আমি শুনিবলৈ চেষ্টা কৰিছো। কোনোবাই আহি কৈছে জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ প্ৰমোচন হোৱা নাই বহুত বছৰ। আমি কৈছো ঠিক আছে, আমি পাৰ্সনেল পোষ্ট ক্ৰিয়েট কৰিম, আপোনালোকক ট্ৰান্সফাৰৰ আমি সুবিধা কৰি দিম। আজি কোনোবাই আমাক আহি কৈছে যে 2003 চন 5 চনৰ আগত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলক ৰেগুলাৰ পে স্কেল দিব লাগে। আমি কৈছো ৰেগুলাৰ পে স্কেল দিম। কোনোবাই কৈছে হাউচ ৰেন্ট দিব লাগে, আমি হাউচ ৰেন্ট দিম। বেটেলিয়নত কাম কৰা পুলিচসকলক পৰিয়ালৰ লগত থাকিবৰ বাবে অতিৰিক্ত MIL দিব লাগে। আজি আমি তাকো অনুমোদন কৰিছো। চাওঁতে আমাৰ ৰাজ্যৰ কৰ্মচাৰী সমাজক এক মানসিক সন্তুষ্টি, ছেটিছফেকশ্যন, যিটো ৱৰ্ক কালচাৰৰ কাৰণে প্ৰয়োজনীয় ছেটিছফেকশ্যন এটা দিয়াৰ কাৰণে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলো আৰু আজি তাত আমি সফল হৈছো। পিতৃ মাতৃৰ বন্দনাৰ পৰা আমি একোটা মানুহৰ জীৱনৰ আটাইতকৈ সেন্সিটিভ কামবিলাকত আমি চৰকাৰী কৰ্মচাৰীৰ লগত থিয় হৈছো আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাজত মানসিক সন্তুষ্টিৰ মাজেৰে কৰ্ম সংস্কৃতিক আমি আগুৱাই ল'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। আজি ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতি এক্সিডেণ্ট ইঞ্চুৰেঞ্চ, অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ, এই গোটেই আঁচনিবিলাক অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰয়োগ কৰিছে আৰু ইয়াৰ সম্পূৰ্ণ সুবিধা ল'বলৈ আমাৰ কৰ্মচাৰী সমাজখন আগুৱাই আহিব লাগে। বহুদিনৰ পৰা মই লক্ষ্য কৰিছিলো যে ট্ৰান্সফাৰ এণ্ড অৰ্ডাৰ, ট্ৰান্সফাৰ এণ্ড পোষ্টিং, ই দুটা এনেকুৱা ছাবজেক্ট, এফালে চৰকাৰী কৰ্মচাৰীসকলৰ আটাইতকৈ কৰ্ম সংস্কৃতিত যদি অসুবিধা কৰে ট্ৰান্সফাৰ আৰু পোষ্টিং এই শব্দ দুটাই। চৰকাৰী চাকৰিত যোগদান কৰিলো, কোনোবাই মোক শিকাই দিলে যে মুখ্যমন্ত্ৰীক দেউতাকৰ ওচৰত যদি মই মুখ্যমন্ত্ৰী তাত পঠিয়াই দিওঁ, মই যদি কাৰ্যালয়ত আহোঁ কৰ্মচাৰীসকলে যদি মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ওচৰত অলপ কান্দা মিলা কৰে ট্ৰান্সফাৰ হৈ যায়। গতিকে সকলোৱে ইয়াক এটা ফেশ্বন হিচাপে গ্ৰহণ কৰি ল'লে। দ্বিতীয়তে আন এটা বস্তু শিকালে যে নহয়, টকা পইচা দিলেও ট্ৰান্সফাৰ হয়। আৰু এই দুইটা মৰিচিকাৰ পিছত আমাৰ বহুতো চৰকাৰী কৰ্মচাৰীয়ে CLEL নোলোৱাকৈ ডাইৰেক্টৰেট আৰু ছেক্ৰেটাৰিয়েটত ঘূৰা ফুৰা কৰি থাকে আৰু গোটেই প্ৰচেষ্টাত অজস্ৰ টকা খৰচ হয়। এটা সময়ত শিক্ষা বিভাগত মাধ্যমিক শিক্ষকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল একোটা দিনত মোৰ টেবুললৈকে 200ৰ পৰা 250 আহিছিল আৰু তলত থকা কৰ্মচাৰীসকলে মহা আনন্দৰে তাক পুটাপ কৰিছিল। আন ফাইল পুটাপ নহয়, ট্ৰান্সফাৰ অৰ্ডাৰৰ ট্ৰান্সফাৰ সুন্দৰভাৱে পুটাপ হয় আৰু মই শব্দটো কৈছো মহা আনন্দৰে পুটাপ হয়। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই শিক্ষামন্ত্ৰী এৰি দিয়াৰ পিছত মই যেতিয়া এবাৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলো, মই প্ৰায় 250 ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল উত্তৰাধিকাৰী স্বত্বে মোৰ টেবুললৈ আহিছিলে
আৰু যিদিনাখনে মই আহি চিন বুলি ফাইলবোৰ পঠাই দিলোঁ, কোনো মোক এবাৰো ৰিকুৱেষ্টটো কৰিব নাহিলে যে কৰি দিব লাগে। যিদিনাখনে মই এটাও ফাইলত খালি চিন লিখি মই নোচোৱাকৈ চিন লিখি 250 ফাইল উভতাই দিলোঁ, য'ৰ ফাইল য'ত যেনেকৈ গ'ল তেনেকৈ থাকিল, কোনো প্ৰশ্নও নাই, উত্তৰো নাই, তাতে শেষ হ'ল। তাৰমানে বহু শিক্ষকে ট্ৰেন্সফাৰো বিচৰা নাছিল, তেওঁলোকক খবৰ দিয়া হৈছিল যে আমি আপোনাৰ কামটো কৰাই দিব পাৰোঁ। আৰু এক প্ৰকাৰ এনেকুৱা ধৰণৰ চক্ৰ এটা কম বেছি পৰিমাণে জাগ্ৰত হৈ উঠে। সি অসম পুলিচৰ হেডকোৱাৰ্টাৰ হওক, PCCFৰ কাৰ্যালয় হওক, হেল্থ ডিপাৰ্টমেণ্টতে হওক, এডুকেশ্যন ডিপাৰ্টমেণ্টতে হওক। আৰু যিসকলে আন কাম কৰি ভাল পায় তেওঁলোকৰ কাৰণে ই এক যন্ত্ৰণালৈ পৰিৱৰ্তন হৈছিল। যিসকলে সঁচা অৰ্থত তেওঁলোকে বাজেটৰ কাম কৰিব লাগে, বেলেগ কাম কৰিব লাগে, কিন্তু তেওঁলোকৰ কাৰণেও ই এটা যন্ত্ৰণাত পৰিণত হৈছিলে। শিক্ষা বিভাগত ইয়াক মই মন্ত্ৰী থাকোঁতে আৰম্ভ কৰিছিলোঁ যে আমি মিউচুৱেল ট্ৰান্সফাৰ কম্পিউটাৰৰ জৰিয়তে যদি আমি কৰোঁ, তাত আমি কিমান সফল হ'ব পাৰোঁ। যোৱা প্ৰায় 7টা বছৰ আমি নিৰন্তৰভাৱে এডুকেশ্যন ডিপাৰ্টমেণ্টত বছৰত এবাৰ মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা কৰি আছিলোঁ। আৰু মিউচুৱেল ট্ৰান্সফাৰ আমি কৰা নাছিলোঁ। আজি আপোনালোকে যেনেকৈ দেখিছে যে তেওঁলোকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ প্ৰাৰম্ভিক এপ্ৰুভেল হোৱাৰ পিছত কম্পিউটাৰে পেয়াৰ চিলেক্ট কৰি দিয়ে। আৰু আজিও ইয়াত যিসকলে ইয়াত আহি পেলাই ট্ৰান্সফাৰ অৰ্ডাৰ লৈছে, ইজনে সিজনক ব্যক্তিগতভাৱে চিনি নাপায়। পিছত হয়তো পেয়াৰটো হোৱাৰ পিছত কোনোবাই যদি টেলিফোন কৰি খা খবৰ লৈছে বেলেগ কথা, আদাৰৱাইজ যেতিয়ালৈকে পেয়াৰটো কম্পিউটাৰত এষ্টাব্লিছ হোৱা নাই তেতিয়ালৈকে তেওঁলোকৰ মাজত ব্যক্তিগত কোনো চিনা পৰিচয় নাছিলে। শিক্ষা বিভাগত এই সফলতাৰ পিছত যোৱা বছৰ মুখ্য সচিব ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ যে ট্ৰান্সফাৰ পোষ্টিঙক আমি সম্পূৰ্ণভাৱে না পলিটিচিয়ানৰ হাতত থাকিব লাগে, না ছিনিয়ৰ অফিচাৰৰ হাতত থাকিব লাগে, না বিভাগৰ মন্ত্ৰীজনৰ হাতত থাকিব লাগে। ইয়াক আমি স্বচ্ছতালৈ লৈ যাব পাৰোঁ নে নোৱাৰোঁ। স্বাগত সতীৰ্থ পৰ্টেল এই চিন্তাৰে ফচল আছিল। নো ডাউট আমাৰ ৰিক্ৰুটমেণ্ট ৰুলছ আৰু বহুত বিধিৰ কাৰণে আমি আৰু যিমান কৰিব লাগে কৰিব নোৱাৰোঁ, কাৰণ আমাৰ চৰকাৰত এতিয়াও ষ্টেট ৱাইজ ৰিজাৰ্ভেশ্যনৰ পৰিৱৰ্তে ডিষ্ট্ৰিক্ট ৱাইজ, অফিচ ৱাইজ ৰিজাৰ্ভেশ্যন হৈ থকাৰ কাৰণে ৰোষ্টাৰ পইণ্টক চাবলগীয়া হোৱাৰ বাবে, ষ্টেট ৱাইজ মেৰিট লিষ্ট নথকাৰ বাবে, ডিভিজন ৱাইজ মেৰিট লিষ্ট থকাৰ বাবে আজি আমি ছিনিয়ৰিটি জুনিয়ৰিটিৰ আদি বহুত চিন্তা কৰি আমি যিমানটো এগ্ৰেছিভলি ইয়াক কৰিব লাগে আমি কৰিব পৰা নাই। কিন্তু কেইবাটাও নিয়ম শিথিল কৰি দিয়াৰ পিছত আজি আমি 9004টা ট্ৰান্সফাৰ অৰ্ডাৰ কৰিব পাৰিছোঁ। ধৰি লওক এই 9000 ট্ৰান্সফাৰ অৰ্ডাৰত কোনেও কতো পইচা লোৱা নাই, ডাইৰেক্টৰেটতো লোৱা নাই, ছেক্ৰেটেৰিয়েটতো লোৱা নাই। কিন্তু 9000 ট্ৰান্সফাৰ পোষ্টিঙৰ কাৰণে এভাৰেজ যদি কৰ্মচাৰীজনে ছবাৰ দিছপুৰ বা গুৱাহাটীত আহিব লাগিলহেঁতেন, তেওঁ একো নকৰিলেও 20,000 পৰা 25,000 টকা খৰচ কৰিব লাগিলহেঁতেন। আৰু কাৰোবাক যদি ফাইলটো আগুৱাই দিবলৈ টকা পইচা দিয়াৰ প্ৰয়োজন হ'লহেঁতেন, সি 50,000 পৰা 1 লাখ টকালৈকে এই গোটেই খৰচটো কৰিবলগীয়া হ'লহেঁতেন। আজি এই 9000 ট্ৰান্সফাৰৰ জৰিয়তে অতি কমেও 25,000 টকাৰ ৱেষ্টেজ, কোনোবাই লৈছে বুলি মই কোৱা নাই, 25,000 ইনটু 9,000 আমি আজি ৱেষ্টেজ কমাব পাৰিছোঁ। আৰু কৰ্মচাৰীসকলেও বুজি পাইছে যে ইয়াত হিউমেন ইণ্টাৰফাৰেঞ্চৰ কথা একো নাই, আমি যদি পেয়াৰ পাওঁ আমাৰ ট্ৰান্সফাৰ হ'ব, আৰু পেয়াৰ যদি নাপাওঁ আমাৰ ট্ৰান্সফাৰ নহ'ব। কৰ্মচাৰীসকলক স্পষ্ট ছিগনেল দিয়া ই খুবেই প্ৰয়োজন। নহ'লে এজন কৰ্মচাৰীয়ে শ্ৰীভূমিত কাম কৰিব গৈছে, এটা চুটকেছ লৈ কাম কৰিব গৈছে, কাৰণ সদায় মনত চিন্তা যে মই ট্ৰান্সফাৰ ল'ম। কিন্তু এতিয়া তেওঁলোকে বুজি পাইছে যে নহয়, এই পৰ্টেলটো এইবাৰ ওলালে আৰু অহা বছৰ ওলাব, গতিকে এই অবছৰ মোৰ ট্ৰান্সফাৰ পোষ্টিঙৰ কথা নাই, ল'ৰা ছোৱালীক এই বছৰটো আমি ইয়াতে এডমিশ্যন দিব লাগিব। যিটো চৰকাৰী কাৰ্যালয়ত অতিথিৰ দৰে যিটো অফিচ কৰাৰ যিটো নিয়ম,
সি আজি বহু পৰিমাণে এই প্ৰক্ৰিয়াৰ দ্বাৰা নোহোৱা হ'ব মই আজি আমাৰ জিএডি ডিপাৰ্টমেণ্ট বীৰেন্দ্ৰ মিত্তল আৰু তেওঁৰ টিম মুখ্য সচিব ডাঙৰীয়াক ধন্যবাদ জনাইছো যে ভাৰতৰ ভিতৰতে ই এটা প্ৰথম প্ৰয়োগ অলপ পিছত আপোনালোকে চাব যে মানুহ লৰা ছোৱালী কিমান আগ্ৰহী এতিয়া যদি মই চাব দিও 9000 ট্ৰান্সফাৰটা লৈ ললে কি জানি সবে ডাউনলোডে কৰি ললে বাই নাও যেতিয়ালৈকে মোৰ বক্তব্য শেষ নহয় কিয় এতিয়া ইয়াক আমি কেনেকৈ আগুৱাই লৈ যাম নেক্সট ফেজত যেতিয়া এডিআৰই ৰিক্ৰুটমেন্ট হ'ব তাৰ 2 মাহ পিছত আমি আৰু এটা মিউচুৱেল ট্ৰান্সফাৰ কৰিব দিব পাৰো যাতে আৰু কিছু লৰা ছোৱালীয়ে এই ধৰণে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে ইয়াৰ লগতে কৰ্মচাৰীসকলৰ আন কথাবিলাকো আমি কেনেকৈ টেকনলজি দি কৰিব পাৰো কাৰোবাক সিএল লাগে সিএল খন কাৰ্যালয়ত লগ বা নলগ নিয়ম আছে যে এখন কাগজত বিশেষকৈ মই যেতিয়া হেলথ ডিপাৰ্টমেণ্টত আছিলো তেতিয়া মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলৰ লগত কেজুৱেল লিভৰ এপ্লিকেশন মজুদ থাকে মই যেতিয়া গমুক ডক্টৰ কিয় নাই তেওঁ কেজুৱেল লিভৰ কাগজখন উলাই দিয়ে কিন্তু ময়ো উকিল আছিলো গতিকে মই মাজে মাজে দেখো যে ডেটটো নাই তেতিয়া মই কওঁ যে ডেট নোহোৱা এখন কি এপ্লিকেশন তাৰ মানে এই ধৰণৰ কথাবিলাক কৰাৰ কাৰণে কেজুৱেল লিভ আমি কিয় মানুহৰ ওচৰত আবেদন দিব লাগে এখন পোৰ্টেল থাকিব পোৰ্টেলত ঢালি দিয়ক যিদিনাখনে 10 দিন পুৰা হৈ যাব পোৰ্টেলৰ নুলুৱা হৈ যাব লেঠা শেষ কোনো অফিচাৰক পোৰ্টেল তাৰ কাৰণে কিমান ডিপি হয় কিমান অত্যাচাৰ হয় যে সময়ত কেজুৱেল লিভখন দিছিল নে নাই দিয়া দিব পাহৰিলো নাই দিয়া যে ঘৰৰ পৰা আহিব পৰা নাই কোনো দৰকাৰ নাই টেলিফোনটো উঠালো ধুনিয়াকৈ কেজুৱেল লিভৰ ডিপাৰ্টমেণ্টত গলো কৰ্মচাৰীজনৰ আইডি নম্বৰ লিখা আছে আইডিটো টাইপ কৰিলো আইডিত মোৰ ফৰ্মখন আহি গল মই কেজুৱেল লিভৰ এপ্লিকেশনখন মাৰি দিলো মোৰ 10 দিন হৈ গল কাৰো লগত কাৰো কোনো কথা নাই এই ধৰণে আমি কৰ্মচাৰীসকলৰ গোটেই ব্যৱস্থাটো টেকনলজিৰ ওপৰত যদি আমি লৈ যাব পাৰো আজি ইয়াতে স্বাগত সতীৰ্থ এটো পোৰ্টেল হল দিস ইজ এ পাৰ্মানেন্ট পোৰ্টেল এজন কৰ্মচাৰীয়ে 3 বাৰ জীৱনত সুবিধা পাব প্ৰথম এবাৰ এতিয়া এই পোৰ্টেলটো চালেই না ফাইল চাব লাগিব না কাগজ চাব লাগিব লগইন থাকিব সকলোৱে চালে হল আৰু অহাবাৰ যেতিয়া কোনোবাই ইয়াৰ সুবিধা লোৱা কৰ্মচাৰীখিনিয়ে অক্টোবৰত যেতিয়া আকৌ সুবিধা ল'ব খুজিব পোৰ্টেলে ক'ব ইউ হেভ অলৰেডি এভেইল ইট দিস ইজ নট এভেইলেবল টু ইউ লেঠা শেষ কোনো ইয়াতে মানুহৰ কোনো কথাই নাই মানুহৰ ওচৰত আহিব নালাগে কথা পাতিব নালাগে সিনিয়ৰ জুনিয়ৰৰ মাজত তৰ্কাতৰ্কি নহয় মন্ত্ৰীক লগ কৰাৰ প্ৰয়োজন নহয় সুন্দৰ এটা ব্যৱস্থাৰে চলি থাকিব মই সেইবাবে মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে কৰ্মচাৰীৰ লগত জড়িত আটাইকেইটা সাবজেক্ট উলিয়াই ল'ব লাগে কেজুৱেল লিভ হয় ইএল হয় কেতিয়াবা গণ্ডগোল হয় যে ইএল লৈছিলো নে নাই লোৱা লিভ এনকেছমেন্ট কৰিব লাগে এই গোটেইবিলাক যদি আমি পোৰ্টেল আৰু সিস্টেম জেনাৰেটেড কৰি দিও তেতিয়ালে সৰকাৰী কৰ্মচাৰীসকলৰ হাইয়েষ্ট লেভেল স্যাটিসফ্যাকশন থাকিব আৰু মানুহে অহা যোৱা দিছপুৰ ডিৰেক্টৰেটত অহা যোৱাৰ পৰিবেশবিলাক নোহোৱা হ'ব বেলেগ কামত আহক কিন্তু যিবিলাক সৰু খুৰা কামত আহে এই কথাবিলাক আমি শেষ কৰিব লাগে বিশেষকৈ আমি এই ধৰণে যদি টেকনলজি দি আগুৱাই যাওঁ তেতিয়ালে মই ভাবো যে অসম এখন মডেল ষ্টেটলৈকে ৰূপান্তৰ হ'ব পাৰে যে এমপ্লয়ী সকলক হাইয়েষ্ট লেভেল অফ স্যাটিসফ্যাকশন দিয়া এখন ৰাজ্যৰ নাম অসম সেই পৰ্যায়লৈকে আমি যাব পাৰো মই আমাৰ সিনিয়ৰ অফিচাৰ সকলক এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনাম আৰু যিসকল সৰকাৰী কৰ্মচাৰীয়ে আজি মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ পালে তেওঁলোকক মই অভিনন্দন জনাইছো আৰু যিসকলে পোৱা নাই তেওঁলোকে নৱেম্বৰ ডিসেম্বৰ মাহত আৰু এটা সুযোগ লাভ কৰিব তেওঁলোকক আমি এডিআৰই ৰিক্ৰুটমেন্টৰ পিছত আৰু এটা সুবিধা দিবলৈ যত্ন কৰিম এই সুবিধাখিনি দিব যাওঁতে আমি সাৰ্ভিস ৰুলত থকা ডেফিচিয়েন্সি সমূহ আমি নোটিস কৰিছো মই ভাবো যে roster should be applied on a state basis office department এইবিলাকে মাল্টিপল লিটিগেশনৰ সৃষ্টি কৰে জিএডি ডিপাৰ্টমেন্ট পাৰ্সোনেল ডিপাৰ্টমেন্টে কাম কৰিব লাগে যাতে সকলো এটা মডেল এন্ড ফৰমেটেড হয়
যে আমাৰ ইয়াত ৰিজাৰ্ভেশ্যন ডিৰেক্টৰে চাই কম্পিউটাৰটো মাৰিলে গম পাব যে মোৰ এছচি পোষ্ট কিমান খালী আছে, এছটি পোষ্ট কিমান খালী আছে। এতিয়া প্ৰত্যেক কথাতে এটা ৰিপৰ্ট বিচাৰিব লাগে আৰু ৰিপৰ্ট আনিবৰ কাৰণে ফোন কৰক, কথা পাতক। কিন্তু এই গোটেইবিলাক যদি আমি টেকনলজি আৰু ৰুলছবিলাক ৰিপিটেডলি এমেণ্ডমেণ্ট কৰি আমি যদি এটা মডেল ৰুল বনাব পাৰোঁ, তেতিয়াহ'লে আমাৰ গোটেই সমস্যাবিলাক নোহোৱা হৈ যায়। ছিনিয়ৰিটি জুনিয়ৰিটিৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে এখন নিয়ম কৰিব লাগে যে যিসকলে মিউচুৱেল পৰ্টেলত এপ্লাই কৰে দে উইল নট গেট ছিনিয়ৰিটি বিকজ ইট ইজ নট ইন দ্য পাব্লিক ইণ্টাৰেষ্ট, ইট ইজ দেয়াৰ অ'ন ইণ্টাৰেষ্ট। কেবিনেট মেমৰেণ্ডাম OM কৰি আমি উলিয়াই দিলোঁ, একেদিনাই লেঠাটো মৰি গ'ল, ইয়াত আৰু ছিনিয়ৰিটি হৈ যাব, জুনিয়ৰিটি হৈ যাব, হিচাপ নিকাচৰ কোনো প্ৰয়োজন নাই। মই আশা কৰিম যে লাহে লাহে আমাৰ লাইফ চিম্পল হ'ব, লাহে লাহে আমি টেকনলজিৰ সুবিধা লৈ এই গোটেই কামবিলাকক আমি ষ্ট্ৰীমলাইন কৰিম। আজি চৰকাৰৰ ডাঙৰ প্ৰচেষ্টা এটা সফল হৈছে, আৰম্ভণি হৈছে।